Hello everyone, welcome to my YouTube channel, Judy's World. আজি মই তোমালোকক আনসিন পেছেজ বা সিন পেছেজ কেনেকৈ সলভ কৰিব লাগে তাৰ দুটামান ট্ৰিকৰ কথা ক'ব বিচাৰিছো। প্ৰথমতে আমি যেতিয়া কোনো এটা আনসিন পেছেজ বা সিন পেছেজ যেটো আমি জানো আমাৰ লেসনত থকা বা য'ত আমি পঢ়ি গৈছো বা পঢ়ি আছো তেনেকুৱা ধৰণৰ যদি পেছেজ হয় তেতিয়াহ'লে আমি জানিমেই নহয় জানো অলৰেডি কিতাপৰ বহু কথাই আমাৰ নলেজত থাকিব। কিন্তু যদি পেছেজটো আমি দেখা নহয় আগতে আমি পোৱা নাই নতুন পেছেজ তেতিয়াহ'লে আমি কি কৰিব দুটামান কথা যদি আমি মনত ৰাখো তেতিয়াহ'লে পেছেজটো সলভ কৰাটো খুব সোনকালে সহজ হয়। কাৰণ তোমালোকে জানা পেছেজত টোটেল এটা পেছেজত আহে তোমালোকৰ 8 মাৰ্ক এটা পেছেজত 7 মাৰ্ক মানে 15 মাৰ্কছ আহে। সো সেই 15 মাৰ্কছৰ পেছেজবিলাক কৰিব যাওঁতে আমি কি কৰিব লাগিব প্ৰথমতে আমি পেছেজটো গোটে মেইন ৰুলটো হৈছে আমি পেছেজটো প্ৰথমে পঢ়িব লাগে নহয় জানো কিন্তু মই কওঁ তোমালোকে পঢ়িব পেছেজটো কিন্তু তাৰ আগতে তোমালোকে আকৌ টেকনিক্যালি যদি বস্তুটো সাপোৰ্ট কৰা তোমাৰ সময় বহুত সেভ হ'ব কাৰণ 15 মিনিটমান সময় তোমাৰ পেছেজটো কাৰণ লাগিব কিন্তু সেইখিনি সময়ত কি হৈছে যদি টেকফুলি কৰা যায় তেতিয়াহ'লে সেই 15 মিনিট সময় আৰু অকণ কমাই ল'ব পৰা যায়। গতিকে ফাৰ্ষ্ট আমি কি হ'ব কুৱেশ্যনছবিলাক সেইকাৰণে পঢ়িব লাগিব কুৱেশ্যনছবিলাক পঢ়িব লাগিব আৰু প্ৰশ্নটো থোৱা কুৱেশ্যনটো বা লাইনটো এজ ইট ইজ কাৰণ পেছেজটোৰ পৰাই আহে গতিকে সেই শব্দটো পেছেজটোৰ পৰা বিচাৰি লোৱাটো মানে কৰি ল'লে উত্তৰটো পাব সহজতে পাই যোৱা যায়। আৰু দ্বিতীয়তে আৰু এটা কথা মনত ৰাখিব লাগিব বা এণ্টনিমছ বা চাইননিমছ মানে অপজিট ৱৰ্ড বা সেম মানে একে অৰ্থ সমাৰ্থক বুজোৱা শব্দৰ তোমালোকক বাছিবলৈ কেতিয়াবা দিয়ে আনচিন পেছেজৰ পৰা তেতিয়া কি কৰিব সেই প্ৰশ্নটো যেতিয়া পঢ়ি যাওঁ তাত চাই ল'বলৈ যে আনচিন পেছেজত আমাক মানে যদি দিছে যে এণ্টনিমছটো বিচাৰা বা চাইননিমছটো বিচাৰা এনেকৈ বুলি যদি কয় তেতিয়াহ'লে কি হ'ব আমি সেই শব্দটো মনত ৰাখিব লাগিব। দ্বিতীয়তে আমি ভকেবুলাৰী বা ৱৰ্ডবিলাক মনত চাব লাগিব কি দিছে তাৰ লগতে 4 নম্বৰ কথাটো আমি এইটো এণ্টনিমছ আৰু চাইননিমছ চালোঁ। 5 নম্বৰ কথাটো আমাৰ মনত ৰাখিব লাগিব ডেটছ বা নাম্বাৰ মানে থাকে কোনোবা যদি কোনো ডেট স্পেচিফিক ডেট দিয়ে বা কিছুমান নাম্বাৰ দিয়ে মানে নিউমেৰিকেলছ থাকিলে কি আমি সেইবিলাক মন কৰিব লাগিব তাত আণ্ডাৰলাইন এটা কৰি যাব লাগিব আৰু তাৰপিছত আমি তাৰ এই গোটেই কথাখিনি আমি মনত কৰি লোৱাৰ পাছত আমি প্ৰেগ্ৰাফটোলৈ যাম তাৰপিছত প্ৰেগ্ৰাফটো যেতিয়া চিষ্টেমেটিকেলি পঢ়িম তেতিয়া আমি প্ৰশ্নবোৰ কাৰণ আমাৰ মাইণ্ডত অলৰেডি ছেট হৈ গৈছে ন এইকেইটা এতিয়া প্ৰশ্ন সুধিছে চ' আমি প্ৰেগ্ৰাফটো বুজি যাওঁতে চাই যাওঁতে আমি আমাৰ চকুৰ আগত স্পষ্টকৈ আমি উত্তৰবিলাক দেখা পাম আৰু তেতিয়াই কি হৈছে আমি এজ ইট ইজ সেই প্ৰেগ্ৰাফটোৰ পৰা সেই আনচাৰটো তুলি দিব পাৰিম বা তাক আমি আমাৰ নিজৰ ভাষাৰেও লিখিব পাৰিম। চ' এইকেইটা টেকনিক জাষ্ট মনত ৰাখিব লাগিব প্ৰথমতে কুৱেশ্যনকেইটা চাই লোৱা তাৰপিছত সেইটো কোনটো লাইনত বা প্ৰশ্নটো সোধাটো পেছেজৰ যিহেতু এজ ইট ইজ দিয়ে গতিকে তাক মাইণ্ড কৰা তাৰপিছত এণ্টনিমছ বা চাইননিমছ থাকিলে মাইণ্ড কৰা তাৰপিছত ভকেবুলাৰী মাইণ্ড কৰা তাৰপিছত ডেট বা নিউমেৰিকেলছ থাকিলে মানে কোনো ডেট দিলে বা কোনো নাম্বাৰ দিলে সেইবিলাক আমি মনত ৰাখিলে তাৰপিছত আমি প্ৰেগ্ৰাফটো কৰিবলৈ আমাৰ সহজ হ'ব। চ' এই টেকনিককেইটা ইউজ কৰি মই তোমালোকৰ কাৰণে HSSC 2019 আৰু 17 অহা দুটা প্ৰেগ্ৰাফ লৈ আহিছোঁ কিন্তু এইকেইটা একচুৱেলি তোমালোকৰ চিন পেছেজ অৰ্থাৎ তোমালোকৰ টেক্সচুৱেল কুৱেশ্যনৰ লগত টেক্সটত তোমালোকৰ এই চেপ্টাৰকেইটা আছে তথাপি আমি চাওঁ আছোঁ তেনেকৈ কেনেকৈনো চল্ভ কৰিব লাগে। কম্প্ৰিহেনশ্যন ৰিড দ্য ফলোইং পেছেজ কেয়াৰফুলি এণ্ড answer the questions that follow এইটো HSSC 2019 আহিছিলে। No one really knows who discovered tea but there are many legends. What legends? Well, there's one about the Chinese emperor who always boiled water before drinking it. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. And it is said they were tea leaves. So, এই প্ৰেগ্ৰাফটো আমি একচুৱেলি এই লেচনটো বা এই পেছেজটো আমাৰ ক'ৰবাত দিছে আমি গম পাইছোঁ নিশ্চয় ক'ৰবাত দিছে বাৰু টি ফ্ৰম আছাম নহয় জানো তাৰপৰা দিছে চ' আমি সেইটো পঢ়িম গোটেই প্ৰেগ্ৰাফটোৱে আমি পঢ়িম কিন্তু তাৰ আগতে আমি এটা চাওঁ প্ৰেগ্ৰাফটো যিহেতু সৰু বাৰু আমি পঢ়ি ল'ব পাৰোঁ শেষ কৰি ল'ব পাৰোঁ কিন্তু তাত নহ'লে কি হ'ব যদি আমি প্ৰশ্নকেইটা চাওঁ চোৱাচোন প্ৰথম প্ৰশ্ন দিছে হাউ ৱাজ টি ড্ৰাংক ইন ইউৰোপ ইন দ্য 16th century আৰু দ্বিতীয়টো দিছে হোৱাট ইজ দ্য চাইনিজ লেজেণ্ডছ এবাউট টি আৰু তৃতীয়টো দিছে হোৱাট ইজ দ্য ইণ্ডিয়ান লেজেণ্ডছ এবাউট টি চ' এই প্ৰশ্নকেইটা আমি মূলতে গম পালোঁ কি বস্তুকেইটা সুধিছে চ' আমি চাওঁ প্ৰেগ্ৰাফটোলৈ যাওঁ প্ৰেগ্ৰাফটোত আমি পঢ়িছিলোঁ যে টেল মি আনাদাৰ স্কপ ফ্ৰাঞ্জেল উই হেভ ইণ্ডিয়ান লেজেণ্ডছ টু বুদ্ধি ধৰ্ম এণ্ড এনচিয়েণ্ট বুদ্ধিষ্ট এস্থেটিক cut off his eyelids because he felt sleepy during meditation. 10 tea plants grew out of his eyelids, and the leaves of these plants, when put in hot water and drunk beneath sleep. Tea was first drunk in China, raspberried,
as far back as 2700 BC. In fact, words such as tea, chai, Chinese are from Chinese. Tea came to Europe only in 16th century and was drunk more as medicine than as beverage. So, আমি এই প্যাৰাগ্ৰাফটোতে আমাক যেহেতু বিচাৰিবলৈ কৈছে যে how was tea drunk in Europe in the 16th century? So আমি ক'ত পাইছো 16th century কথাটো ক'ত পাইছো বাৰু আমি এই প্যাৰাগ্ৰাফটোত চাম প্যাৰাগ্ৰাফটোত আমি মাইন্ড যেহেতু আমাৰ মনত থাকি গৈছে যে আমি দেখিছো যে লাষ্টৰ ফালে আমি প্যাৰাগ্ৰাফটোত চাম নহয় জানো যে tea came to Europe only in 16th century and was drunk more as a medicine than as a beverage. So ইয়াৰ আনসাৰটো আমি ডেফিনেটলি এটা পাই গ'লে প্যাৰাগ্ৰাফটোত আমি এই লাইনটোত সো আমি কি বুলি লিখিম In the 16th century, tea was drunk in Europe more as a medicine than as a beverage. So, বুজিব পাইছে নহয় কেনেকৈ পাইছো ঠিক তেনেকৈ দ্বিতীয়টো চোৱাচোন What is the Chinese legend about tea? চাহৰ সম্বন্ধে চাইনিজ যেটো legend আছে সেইটো কি বাৰু সেইটো হৈছে কি well there is another Chinese emperor about the Chinese emperor who always boil water before drinking it. So, one day a few leaves of twigs burning under the pot fell into the water, giving it a delicious flavor. And it is said they were tea leaves. So, তেতিয়াহ'লে আমাৰ চাইনিজ ষ্টৰীটো চাইনিজ লেজেণ্ডটো কি হ'ব তেতিয়াহ'লে এইটো আমি এইটোৰ প্যাৰাগ্ৰাফটোতে পাইছো নহয় জানো এইটো কি আছে according to Rasbir there are two legends about the discovery of tea. The first legend is about Chinese emperor. According to it, the Chinese emperor had always boiled water before drinking it. And one day, a few leaves of twigs burning under the pot fell into water. And a delicious flavor came out from the boiling water. And it was said that they were tea leaves. So, when I pray to write, do you know line to get a positive pile? Pick the neck. What is the Indian legends about tea? Indian legends to Kies. So, I last paragraph to keep us look. As we have Indian legends too, Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditation. 10 tea plants grow out of the eyelids, and the leaves of these plants we put in hot water and drank when he sleep. So, etu দ্বিতীয় legend. So, ইয়াত আমাক সুধিছে যে ইণ্ডিয়ান লেজেণ্ডটো কি about tea চাহৰ সম্বন্ধে থকা দ্বিতীয় কাহিনীটো কি বা হয়নে so আনসাৰটো হৈছে according to the Indian legend Bodhidharma a Buddhist ascetic cut off his eyelids চকুৰ পৰাবিলাক কাটিছিল হয়নে when he felt sleepy during meditation কৰাৰ সময়ত যেতিয়া টোপনি আহিছিলে এই টোপনিটোৰ পৰা নিজকে বাধা দিবৰ কাৰণে কি হৈছে নিজৰ আইলিডছটোকে কাটি দিছিলে আৰু সেই আইলিডছৰ পৰা কি হৈছিলে 10 tea plants grew out of the eyelids তাৰপৰা 10টা tea plants जो माने गছ হৈছিলে and the leaves of these plants we put in hot water and drank when sleep আৰু এই গছৰ পাতবিলাক যেতিয়া আমি গৰম পানীত দিও আৰু তাৰ গৰম পানীত দি পিনি উতলাৰ পাছত যেতিয়া আমি খাওঁ বা পানী হিচাপে তাক গ্ৰহণ কৰো তেতিয়া কি হয় আমাৰ টোপনি চকুৰ পৰা আঁতৰি যায় সো এইটো হৈছে ইণ্ডিয়ান লেজেণ্ড সো এতিয়া হল আমি সব টেকনিক্যালি ইয়াত তোমালোকক এন্টনিমছৰ সাইন বুজা নাই কিন্তু প্ৰশ্নগীতাটো স্পেসিফিক্যালি আমি প্ৰথমতে যেহেতু চাই ললো তেতিয়াহলে প্ৰেগাপটো আমাৰ বিচৰা সুবিধা হলে নহল বাৰু ঠিক তেনেকে আমি আৰু এটা প্ৰেগাপ চাওঁ হাসু কিন্তু তোমালোকৰ এটো টি ফৰ্ম আসাম নামৰ চেপ্টাৰটো তোমালোকৰ সিন বেসিস ঠিক আছে দ্বিতীয় প্ৰেগাপটো চাওঁ হা এটো তোমালোকৰ সিন বেসিস হয় 2017 ত আহিছিলে read the following extra carefully and answer the question that follow in life every man has twin obligations obligation to his family his parents to his wife children and he has an obligation to his people, his community, and his country. In a civil and human society, each man is able to fulfill those obligations according to his own inclinations and abilities. But in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill those obligations. In South Africa, a man of color who is attempted to live as a human being was punished and isolated. In South Africa, a man who tried to fulfill his duty to his people was inevitably ripped from his family, his home, and was forced to live a life apart. Twilight, existence, scarcity, and rebellion. I didn't, in the beginning, choose to place my people above my family, but in attempting to serve my people, I found that I was prevented from fulfilling my obligation as a son, as a brother, as a father, and husband. So ইয়াত আমি এই প্ৰগ্ৰামটো পঢ়াৰ আগতে আমি প্ৰশ্নগীতা পঢ়িব পাৰিলো হতে প্ৰশ্নগীতা পঢ়ালাম কি হতে what was done to a man of color in South Africa who attempted to live as a human being এই লাইনটো কোন আছে বাৰু কোনটো প্ৰগ্ৰামত কৈছে এই সোয়াত
sorry, number line to say, but in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill those obligations. In South Africa, a man of color who attempted to live as a human being was punished and isolated. So, the answer to me is so, in South Africa, a man of color was attempted to live as a human being and was punished and isolated. ঠিক তেনেকে 2 নম্বৰ প্ৰশ্নটো আছিল what are the twin obligations that every man has in life এটা প্ৰথম লাইনটো আছে না জানো in life every man has twin obligations obligation to his family to his parents to his wife and children and he has another obligation that is obligation to his people his community and his country so answer to hetu he paragraph he line to ami answer enake likhibole that twin obligation of a man was are his obligation to his parents wife and children and other obligation to his people his community and his country ठीक third number question 2 what did the speaker find when he attempted to serve his people so a paragraph time paisile jete he attempted to live mane serve his people here manukhik serve koribo bisale ki hoy in South Africa a man who tried to fulfill his duty to his people are inevitably ripped from his family and his home and was forced to live a life apart a twilight existence of scarcity and rebellion no hetoke ami kisa mane nijor bhashat likhilo when the speaker attempted to serve his people he was ripped from his family home and declared as a rebel forcing him to live in scarcity no jano so thik teneke ami paragraph bilakot line to course ami sai ba proshno to prothome jodi pohilo paragraph to aru hunkale solve korat hobida hobo yes both koro tomalke boy koa kotha bilak bujibo parisa তেতিয়া হলে আমি প্ৰথম কথাটো মনত ৰাখিম প্ৰথমে আমি প্ৰথম প্ৰশ্নটো চাই লওঁ তাৰ হেতু 15 মাৰ্ক কথা এটা 8 মাৰ্ক থাকে দুটা প্ৰেগাফ আহে ন জানো এটা সিন এটা আনসিন বেসিস এটা 8 মাৰ্ক এটা 7 মাৰ্ক আৰু চাই লওঁ অ্যান্টোনিমছ আৰু সাইনোনিমছ আৰু সিনোনিমছৰ কথা আহে নেকি অ্যান্টোনিমছ আৰু সিনোনিমছৰ আৰু যদি নাহে আহিলেতো ভালে হে অটো আমি মনত ৰাখম তাত বিচাৰিছা ভোকাবুলাৰী শব্দবিলাকক আমি মন কৰিম তাৰ পিছত তাত যদি ডেটস থাকে বা নাম্বাৰ থাকে তাক আমি মন কৰিম কিয়নো সেইবিলাক প্ৰশ্নত থাকিব পাৰে সো এই বস্তুবিলাক যদি চাই লওঁ তাৰ পিছত আমি প্ৰেগাফটোলৈ যাওঁ তেতিয়া হলে প্ৰেগাফটো সলভ কৰা খুব সহজ হ'ব আৰু খুব কম সময়তে আমি সুন্দৰকৈ সলভ কৰিব পাৰিম কাৰণ প্ৰশ্ন যি সোধা কোৱেশ্চনটো একচুয়ালি বা লাইনটো একচুয়ালি এজ ইট ইজ প্ৰেগাফটোত দিয়া থাকে নহয় জানো সো এইগিটা কথাই তোমালোকে মনত ৰাখিবা তেতিয়া সহজতে তোমালোকৰ এটা পেছেজ সলভ কৰাত সহায় হ'ব তোমালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ